হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আমাৰ ডিৰ বিৰাট দুখ, দেখাই দিয়া দুখটো। ঠিক হৈ গ'ল নেকি? এইবিলাক চাপ চব ব্লু ব্লু হৈ গৈছে। তাৰমানে তাৰ মোবাইলটো বেয়া হৈছে। কেইবছৰ হ'ল এইটো? 6 বছৰ হ'ব এইবাৰ। 6 বছৰ ৰানিং। 5 বছৰ হৈ গ'ল। সেইটো 5 বছৰ ৰানিং ক'বনে এইটো? মানে 5 বছৰ হৈ গ'ল, 6 বছৰত সোমাইছে মোবাইলটো, কিন্তু এতিয়া বেয়া হৈছে। তো মোবাইল চাবলৈ যাওঁ, নতুন ফোন। আৰু আজি ফূৰ্তিও লাগি আছে মোৰ, কাৰণ মাহঁত আহি আছে আজি। ভাল লাগিছে, কাৰণ মোৰ কাৰণে কিবা কিবি গিফ্টো আনিছে। তো সেয়াই, বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো চালোঁ আমি OnePlus, মানে মই দি কৈ আছোঁ আইফোন লোৱা, দিয়ে মানে OnePlus লয়। OnePlus বহুত ভাল পায় সি, আগৰ পৰা চলাই আহিছে। তো চালোঁ এটা OnePlus কি R11R, সেইটো চালোঁ। তো ওলাই আহিলোঁ, চাওঁ আৰু বেলেগো চাই লওঁ। এইখন হ'ল জু-ৰোডৰ ব্ৰিজখন, হৈছেই প্ৰায়। এইখন যেতিয়া হ'ব তেতিয়াহে অকণমান ট্ৰেফিক কমিব আৰু ভাল হ'ব তেতিয়া। তো কথাটো হ'ল যে মাহঁত আজি আহি পাব, তো সেইকাৰণে এতিয়া গৈ আছোঁ ঘৰত। অকণমান পনীৰ লৈ লৈছোঁ, পনীৰ ভাত ভাজি সেনেকৈ অকণমান বনাই থৈ দিম। আৰু মাহঁত আহি কিনে ক'ত আকৌ ভাত বনাব, 11:30 12টামান বাজিব ঘৰ আহি পাওঁতে। তো সেইকাৰণে মই ভাবিছোঁ টিকলাৰ আৰু মাহঁতৰ ভাতকেইটা মই বনাই থ'ম, আৰু বনাই কিনে আমি যাম মানে আনিবলৈ। তো সেইকাৰণে এতিয়া উজান বজাৰ পালোঁ, মানে আমাৰ উজান বজাৰ। মানে উজান বজাৰখন পোৱাৰ লগে লগে কিবা নিজৰ লাগে অ'। এতিয়া পাইছে সন্ধিয়া 6:30। এয়া চাহ খাই এইফালে ভাজি কাটি আছোঁ। সোনকালে আকৌ আনিবও যাব লাগিব। আমি আকৌ এতিয়া যাব লাগিব ঘৰত যাই কিনে সিফালে হাইৱে হৈহে আমি এয়াৰপৰ্ট যাম। সোনকালে তাড়াতাড়িকৈ ভাত, এয়া লেচেৰা ভাজি, দালি আৰু পনীৰ মই বনাই থ'ম। চাহো দিলোঁ, এইফালে চাহ খাই আছোঁ। দিয়ে কাম নকৰোঁ, চাহকাপ লগত থাকিলে ভাল লাগে দিয়কচোন। ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ ঘৰতে। কি বনাইছোঁ দেখাই দিওঁ। এয়া আমাৰ ডাল ফ্ৰাই, এইটো ভাত, এইটো টিকলাৰ পনীৰ, এইটো টিকলাৰ ভাত। এইফালে ভাজি আছে, লেচেৰা ভাজি, আৰু এইফালে এইটো পনীৰ বনাই আছোঁ। বনালোঁ, ৰেডি হ'লোঁ, মানে আকৌ গা পা ধুলোঁ। আকৌ ভাগৰ লাগি গৈছে, গৰম। দাদা গ'ল বিয়াখন খাবলৈ, বিয়াৰ পৰা ডাইৰেক্ট এয়াৰপৰ্ট যাব, আৰু মই এতিয়া ভেটাপাৰা যাম, ভেটাপাৰাৰ পৰা ডাইৰেক্ট যাম। তো এয়া চিপছ খাই আছোঁ, লোৱা ব'লা। বাপৰে কেনেকুৱা গৰম দিছে, বৰষুণ বুলি বৰষুণ, গৰম বুলি গৰম। ব'লা। ঘৰ আহি পালোঁ, স্কুটিখন থলোঁ, আকৌ দৌৰিবৰ হ'ল। চাহ একাপ খাই ল'লোঁ, মাজতে এনাৰ্জি। আপোনালোকে ক'ব কিছুমানে মানে ফেচবুকত স্পেচিয়েলি যে তুমি তোমাৰ লাইফটো দেখুৱাই আছা, আমিনো কি কৰিম। কিন্তু যিহেতু মই ডেইলি ভ্লগ দিওঁ ন, ডেইলি ভ্লগত ইয়াতকৈ বেছি আৰু কি দেখাম কওক। দিনটো মই যিখিনি কৰোঁ, সেইখিনিয়ে দেখাম, সেইটোকে ডেইলি ভ্লগ বুলি কয় বা ভ্লগিং বুলি কয়। তো মই সেইটোৱে কৰি আছোঁ। তো আপোনালোকে ক'লেও উপায় নাই আৰু, কিনো এক্সট্ৰা দেখুৱাম। যিহেতু মোৰ টেকনিকেল চেনেল নহয় বা কিবা স্পেচিয়েল বস্তুৰ চেনেল নহয় ন, মোৰ এইটো ভ্লগ চেনেল। তো মই ভ্লগেই দেখাম, দিনটো কি কৰিছোঁ, ক'ত গৈছোঁ, কি খাইছোঁ, কি খোৱা নাই, সেইবোৰে দেখাই থাকিম। আৰু আপোনালোকে বহুতে কয়, মানে ফেচবুকত স্পেচিয়েলি দেই, ইউটিউবত নহয়, ফেচবুকত 1% 2% মানুহে কমেণ্ট কৰে যে মানে ভ্লগবোৰত শিকিবলগীয়া একো নাথাকে। তো মই এটা কথা কওঁ, আপুনি যদি শিকিম বুলি ভাবে ন, আপুনি সৰু সৰু প্ৰতিটো বস্তুৰ পৰা, মোৰ ভ্লগটোৰ পৰাও শিকিবলগীয়া বহুত থাকে। তো সেয়াই। আৰু স্পেচিয়েলি মোৰ তাত শিকিবলগীয়া থাকে শাহুমা আৰু মোৰ যিটো ৰিলেশ্যন ন, সেইটোৰ পৰা বহুতখিনি শিকিব পাৰে। তো সেইকাৰণে মা আৰু মোৰ ৰিলেশ্যনটো মই ধুনীয়াকৈ আপোনালোকক দেখাওঁ, বা যিটো মোক ফ্ৰীডম দিছে বা মই যিটো মৰম দিছোঁ ন মাহঁতক, সেইটোৰ পৰা আপোনালোকে বহুত শিকিবলগীয়া আছে। শাহু বোৱাৰীৰ যিটো ৰিলেশ্যন, কেনেকুৱা হ'ব লাগে, কি হ'ব লাগে। তো সেইটোৱে, আমি শিকোঁ বুলি ক'লে আমি প্ৰত্যেকটো বস্তুৰ পৰা কিবা ন কিবা শিকিব পাৰিম। তো সেইটোৱে, চাই থাকক। যাওঁ এতিয়া মাহঁতক আনিব। মাহঁতো নামিছে বোলে ফ্লাইটৰ পৰা, এতিয়া লাগেজ চাগেজবোৰ লৈ আছে। আমিও আহি পালোঁ, এতিয়া লগ পোৱাৰহে কথা আৰু। আহি পাইছোঁ।
এয়া আহি গ'ল হাই কৈ দিয়া হাই ময়ো খাইছে আইঅ ঘৰ আহিলোঁ মাহঁতে ফ্ৰেছ হ'ল মই তাড়াতাড়ি ভাতকেইটা খালোঁ এতিয়া কেইটা বাজিলে 12টা বজাত 10 মিনিট আছে যাওঁ বাই কালি পৰহি আহি আছোঁ অ'কে আহি আছোঁ মোৰ কাৰণে কি কি আনিছা গেটৰ তলাটো পিছত কম যা পিছত কম অ'কে বাই গুড মৰ্ণিং সকলো ভালে আছেনে হেল্ল' কি খবৰ আপোনালোকৰ এতিয়া মই ক'ত আছোঁ জানেনে এজন মানুহক দেখিলে গম পাব এগৰাকী মানে মাৰ ঘৰত আছোঁ পৰহি মাহঁতক ৰাতি থলোঁ ঘৰত মানে ইয়াতে থ'ব আহিছিলোঁ এয়াৰপৰ্টৰ পৰা তাৰপিছত ঘৰত গুচি গ'লোঁ যোৱাকালিৰ দিনটো বহুত বেছি ব্যস্ত আছিলোঁ কিবা কিবি কাম আছিল তো আজি ৰাতিপুৱাই আকৌ আহিছোঁ ঘৰত মানে ইয়াতে অহা কাৰণটো হ'ল অঁ হয় বাৰু মিছা নহয় মানে মায়ে কিবা কিবি আনিছে মোৰ কাৰণে হেৰি দিহঁতৰ কাৰণে দিৰ ভাইটিৰ কাৰণে শাহুমাৰ কাৰণে দীক্ষিতাৰ কাৰণে দীক্ষিতাৰ মাকৰ কাৰণে মোৰ কাৰণে তো চব বস্তুবিলাক চাব আহিছোঁ আৰু নিব আহিছোঁ আৰু আজি আছে মনসা পূজা এখন আছে মাৰ মই তাতেই যাম কিন্তু মই আগৰ পৰা গম পোৱা নাছিলোঁ মইতো একো কাপোৰ চাপোৰ অনা নাই মায়ে হঠাৎ ক'লে তো মোৰ এই ব্লাউজটো ইয়াতে আছিল তাকো অকণমান টাইট হৈছে হাত চাতবোৰ শকত হৈছোঁ যে তো মাৰে কিবা কাপোৰ এয়া নীলা মেখেলা এইখন চাদৰ ইমান গৰম যিহেতু পাতল চাদৰ এখন লৈছোঁ আৰু তো কিবাকৈ ওলাইছোঁ এতিয়া পূজাত যাম তাৰপিছত সেয়া আৰু আজি যামগৈ আৰু সন্ধিয়া ধেৰ কাম আছে কিবা কিবি আৰু নেক্সট উইকত আকৌ আমি শিৱসাগৰো যাম তো সেইকাৰণে কিবা কিবি শ্বপিঙৰো কিবা কিবি আছে আৰু সৰু সুৰা আপোনালোকক দেখুৱাই থাকিম বাৰু তো এতিয়া যাম মনসা পূজাত তাৰ আগতে মোৰ কাৰণে কি কি আনিছে সেইখিনি দেখাওঁ আমাৰ ভেটাপাৰা মাহঁতৰ কাৰণে কি কি আনিছে সেইখিনি বাৰু পিছত দেখাম তাত গৈ মোৰ কাৰণে আনা গিফ্টকেইটা দেখাওঁ মা তো দিয়া কি কি আনিছা ময়ো এক্সাইটেড হৈ আছোঁ মোৰ গিফ্টখিনি চাবলৈ এখন এখন শাৰী বিয়া দিছোঁ কেলকাতা শাৰী পিন্ধিব লাগিব এই বেগটো মই বহুত ভাল পাওঁ শাৰীখন ধুনীয়া শাৰীখন পিছত দেখাম বাৰু এই বেগটো মই সঁচাকৈ ভাল লাগিছে এইখনটোৰ কাৰণে আনিছে নে এনেকুৱা শাৰীখন বিৰাট ধুনীয়া মই পিছত দেখুৱাম মই মাক কৈছিলোঁ ভিডিঅ' কলত দেখাবি কি কি লৈছোঁ মোক একদিনো দেখুৱা নাই ভিডিঅ' কলত কি কুৰ্তি নেকি ফ্ৰক ইমান ধুনীয়া লাগিছে চাকচোন ইমান মৰম লাগিছে গিফ্টে গিফ্ট মানে মই সৰু ছোৱালী যে সেইকাৰণে মায়ে মোক বহুত মৰম কৰে এইটো এটা ফ্ৰক এইটো হেৰি এটা ডাঙৰ দাদা বৌ অঁ বৌয়ে আনিছে বাও ধুনীয়া লাগিছে বাও ইমান চফ্ট কাপোৰটো কটন অকণমান অল্টাৰ কৰিব লাগিব এল চাইজৰ চাগে বৌয়ে চাইজ নাপালে বেলেগ চাওঁ ধুনীয়া এনেকৈ দি আছে কেমেৰাটো বহুত ধুনীয়া লাগিছে থেংক ইউ বৌ থেংক ইউ আপোনালোকক আৰে তুমিতো মোৰ মা হয় চাওঁ একো থেংক ইউ দিছে মোক দিয়া নাই আমাৰ মা তামোল খাই মুখখন দেখিছেনে নাই ইমান তামোল খাই মুখ চুখ ৰঙা হৈ থাকে গিফ্ট গিফ্ট এইবিলাক মাৰ বিয়নীহঁতৰ কাৰণে বিয়নীহঁতৰ কাৰণে কি আনিছ মাৰ দুগৰাকী বিয়নী বৰ্তমান দাদাৰ এটা আৰু মোৰ ফালৰ এটা আৰু সৰু দাদাৰ ফালৰ বাৰু বিয়া হোৱাই নাই তাৰপিছত 3টা হ'ব এইটো এটা বিয়নীৰ ৱাও এইটো এটা বিয়নীৰ দুটা বিয়নী দুটা বেগ আৰু তোমাৰ তাৰমানে মাৰ ফোন আহিলে আমি যাব লাগে এতিয়া আৰু এগৰাকী বৰমা যাব তেখেতৰ লগত যাম তো আমি যাওঁ বাকীখিনি বস্তু আহি কিনে দেখুৱাই আছোঁ কি কি আছে